নমস্কাৰ প্ৰিয় দৰ্শক মই ভাৰ্গৱ দুৱৰা আৰু আপোনালোক সকলোকে এনবি বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আজি আমি এখন চলচ্চিত্ৰৰ কথা পাতিম। আজি আমি দৰঙী লোক সংস্কৃতিৰ কথা পাতিম। আজি আমি উজাপালিৰ কথা পাতিম। আজি আমি দেওধনীৰ কথা পাতিম। এখন বিশেষ চলচ্চিত্ৰ বৰ্তমান সময়ত ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কেৱল মাত্ৰ অসমৰ প্ৰেক্ষাপটেই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই বিশেষ চলচ্চিত্ৰখনে এতিয়া সুনাম বুটলিবলৈ সক্ষম হৈছে। নাম হৈছে চলচ্চিত্ৰখনৰ আইৰণ গাৰ্লছ। আইৰণ গাৰ্লছৰ গোটেই টিমটো আমাৰ লগত আজি উপস্থিত আছে। তেওঁলোকৰ ওচৰলৈ যাম, কিন্তু তাৰ পূৰ্বে কিছু আমি কথা কৈ ল'ব বিচাৰিছোঁ। এইখিনিতে এগৰাকী বিশেষ ব্যক্তি যিয়ে নেকি ৩-৪ বছৰ ধৰি এক প্ৰকাৰ সংগ্ৰাম কৰিছিল, নিজৰ পকেটৰ ধন খৰচ কৰিলে, লোক সংস্কৃতি ৰক্ষাৰ বাবে তেওঁ এক প্ৰকাৰ নিজক উৎসৰ্গা কৰিলে। ক'ব বিচাৰিছোঁ এগৰাকী কলেজৰ অধ্যাপকৰ কথা, যিয়ে নেকি কেৱল মাত্ৰ লোক সংস্কৃতি ৰক্ষাৰ বাবে নিজক উৎসৰ্গা কৰি অৱশেষত ৩-৪ বছৰ কষ্টৰ অন্তত এখন ছবি নিৰ্মাণ কৰিলে, চলচ্চিত্ৰ নিৰ্মাণ কৰিলে, যাৰ নাম হৈছে আইৰণ গাৰ্লছ। আৰু আটাইকে স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে, চিনাকি কৰি ল'ব বিচাৰিছোঁ আমি পদ্মশ্ৰী অসম গৌৰৱ দ্ৰোণ ভূঞা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী, সকলোৱে চিনি পায়, সকলোৰে এখন চিনাকি মুখ, আশা বৰদলৈ, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আইৰণ গাৰ্লছৰ পৰিচালক ৰাজেন দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এই চলচ্চিত্ৰখনৰ আন এগৰাকী অভিনেত্ৰী জেছমিন দাস, আপোনাকো স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, দৰঙী লোক সংস্কৃতিৰ ৰক্ষাৰ বাবে এখন চলচ্চিত্ৰ, দেওধনী আৰু ওজাপালি ৰক্ষাৰ বাবে নিৰ্মাণ কৰা হৈছে এখন চলচ্চিত্ৰ, যিখন চলচ্চিত্ৰৰ নাম হৈছে আইৰণ গাৰ্লছ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈছে। সমান্তৰালকৈ আমি যদি চাওঁ, বিভিন্ন চলচ্চিত্ৰ প্ৰতিযোগিতালৈ এইখন ছবি গৈছে ইতিমধ্যে। আৰু অহা 25 জুলাইত আপোনালোকৰ ওচৰৰ ছবিগৃহত আপোনালোকে চাবলৈ পাব এখন লোক সংস্কৃতিৰ ধ্বজাবাহক, লোক সংস্কৃতিৰ দলিল স্বৰূপ এখন চলচ্চিত্ৰ আইৰণ গাৰ্লছ। আমি আইৰণ গাৰ্লছৰ টিমৰ সৈতে কথা পাতিম এতিয়া। পৰিচালক যিহেতু আপুনি উপস্থিত আছে, আপোনাৰ ওচৰলৈ যাম। 3-4 বছৰ আপুনি কষ্ট কৰিলে, এখন যথেষ্ট কঠিন সংগ্ৰাম, কাৰণ লোক সংস্কৃতিৰ বিষয়ে ইমান এটা অধ্যয়ন কৰি এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো ইমান এটা সহজ নহয়। মোৰ বোধেৰে মই যিমান ধৰণে এইখন হয়তো প্ৰথম এনে এখন চলচ্চিত্ৰ যিয়ে নেকি এক প্ৰকাৰ দেওধনী, ওজাপালি এইবোৰক প্ৰতিনিধিত্ব কৰিছে। প্ৰথমে সুধিব বিচাৰিছোঁ যে আপোনাৰ মনলৈ কেনেকৈ আহিলে? হয়, ধন্যবাদ ভাৰ্গৱ। আৰু প্ৰথমে মই এনবি নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক ইমান সুন্দৰ মঞ্চ এখন দিয়াৰ কাৰণে, আমাৰ মনৰ কথাখিনি ক'বলৈ দিয়াৰ কাৰণে। আইৰণ গাৰ্লছ হ'ল শিপা বিচৰাৰ সন্ধান। আমি অসমীয়া জাতিটো বাচি থাকিব লাগিব লোক সংস্কৃতিৰ শিপাৰ সন্ধানত। যদি আমি শিপা চিনি নাপাওঁ, নতুন প্ৰজন্মই যদি শিপা চিনি নাপায়, তেতিয়াহ'লে আমাৰ জাতিটোও বেছি দিনলৈ বাচি নাথাকিব। গতিকে আমি জীয়াই থাকিবলৈ হ'লে আমি শিপা সন্ধান কৰিব লাগিব। আৰু আইৰণ গাৰ্লছ হ'ল এয়া শিপা বিচৰাৰ সন্ধান, সুন্দৰৰ সন্ধান, সত্যৰ সন্ধান। আইৰণ গাৰ্লছ চলচ্চিত্ৰখনৰ ধাৰণাটো এনেকৈ আহিলে যে মোৰ প্ৰথমখন চলচ্চিত্ৰ আছিল লাইফ ইন এ পাপেট, য'ত আমি অসমৰ পুতলা নাচৰ শিল্পীসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছিলোঁ। আৰু বিলুপ্তপ্ৰায় অসমৰ পুতলা নাচক জীয়াই তোলাৰ কাৰণে আমি এক 3 বছৰ জোৰা সংগ্ৰামৰ অন্তত নিৰ্মাণ কৰিছিলোঁ লাইফ ইন এ পাপেট। লাইফ ইন এ পাপেট বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু অসমৰ ৰাইজে ইয়াক মৰম দিছিল। সকলোতকৈ আমাৰ কাৰণে ডাঙৰ পুৰস্কাৰ আছিল যেতিয়া 117গৰাকী পুতলা নাচৰ শিল্পীক আমি উদ্ধাৰ কৰি বিভিন্ন স্থানৰ পৰা আমি আনি পেলাই এখন প্লেটফৰ্মত তেখেতসকলক সমবেত কৰিছিলোঁ আৰু পুতলা নাচক জীয়াই তোলাৰ কাৰণে চেষ্টা কৰিছিলোঁ। তেতিয়াই ভাবিছিলোঁ যে অসমৰ চুকে কোণে বিভিন্ন লোক সংস্কৃতি আছে যি হেৰাই যোৱাৰ উপক্ৰম হৈছে, আৰু এইসমূহ যদি লোক সংস্কৃতি অসমৰ বুকুৰ পৰা হেৰাই যায়, তেতিয়াহ'লে আমাৰ জাতিটোৰ শিপাডালেই হেৰাই যাব। আৰু তেনেকৈ আমি ভাবিলোঁ যে ওজাপালি আৰু দেওধনীক আমি জীয়াই তুলিব লাগিব। আৰু তেতিয়াই আমি গুৰুজী দ্ৰোণ ভূঞাদেৱৰ ওচৰ চাপিলোঁ। গুৰুজী দ্ৰোণ ভূঞাদেৱে তেতিয়া কিন্তু পদ্মশ্ৰী উপাধি পোৱা নাছিলে, আৰু তেখেতৰ লগত কথা পাতিলোঁ। চিপাঝাৰ, দৰঙৰ, অবিভক্ত দৰঙৰ বিভিন্নজন বিজ্ঞ ব্যক্তিৰ লগত কথা পাতি আমি তবত মানিলোঁ যে অসমৰ এনেকুৱা এক সোণসেৰীয়া সংস্কৃতি আজি বিলুপ্তিৰ গৰ্ভত। বহুজনে কষ্ট কৰি ইয়াক জীয়াই ৰখাৰ চেষ্টা কৰিছে, কিন্তু আমি ভাবিলোঁ যে ইয়াক যদি আমি ৰূপালী পৰ্দালৈ আনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় বিশ্ব দৰবাৰত আমাৰ অসমৰ সোণসেৰীয়া সংস্কৃতি স্বৰ্ণীল হৈ উঠিব। আৰু কাকতালীয়ভাৱে এই ছবিখন আৰম্ভ কৰাৰ পিছতেই টাইমছ অফ ইণ্ডিয়াত এটা বাতৰি প্ৰকাশিত হৈছিল নতুন দিল্লীৰ পৰা, আৰু তাৰ
পিছতেই দ্ৰোণ ভূঞাদেৱে পদ্মশ্ৰী উপাধি গ্ৰহণ কৰিছিল আৰু অসম গৌৰৱ উপাধি গ্ৰহণ কৰিছিল। এয়া আছিল আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা। আৰু তাৰ পিছত মই পৰৱৰ্তী সময়ত ক'ম আৰু এনেকৈ মনলৈ আহিছিল যে আইৰণ গাৰ্লছৰ যোগেৰে আমি আমাৰ শিপাৰ সন্ধান কৰিব লাগিব। নিশ্চয়কৈ আকৌ আহিম আপোনাৰ ওচৰলৈ, কিন্তু এইখিনিতে পুনৰ আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৌভাগ্যৰ কথা, আজি তেওঁক আমাৰ মঞ্চত পাইছোঁ। পদ্মশ্ৰী তথা অসম গৌৰৱ, আমাৰ অসমৰ বাবে এক সম্পদ, নাম হৈছে দ্ৰোণ ভূঞা। বছৰ বছৰ ধৰি তেওঁ ওজাপালি দেওধনীৰ বাবে কাম কৰি আছে, প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁ ৰক্ষা কৰি গৈছে। যাতে এই লোক সংস্কৃতি ৰক্ষা কৰিব পাৰে তাৰ বাবে তেওঁ ইমান বছৰে কষ্ট কৰি গৈ আছে। আমাৰ সৌভাগ্য, আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। নমস্কাৰ। দেওধনী ওজাপালি ইমান বছৰ বছৰ ধৰি কষ্ট কৰি আছে, আপুনি পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছে, অসম গৌৰৱ সন্মানেৰে বিভূষিত হৈছে। তাতোতকৈ ডাঙৰ কথা, আপোনাক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ হৈছে, ৰূপালী পৰ্দাত আপোনাকো দেখিবলৈ পোৱা গৈছে। এক জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ বুলি ক'লে ভুল নহ'ব। হয়, কি ক'ব বিচাৰিব? মই বিশেষভাৱে গোটেই অসমৰ ৰাইজকে মই সেৱা ধৰিছোঁ। আৰু এই সুকবি নাৰায়ণদেৱে 11,500 পদ ৰচনা কৰিছিল। তাৰে ভিতৰত এই 1970 চনৰ পৰা এই ফিল্ডতে এই দ্ৰোণ ভূঞা নামা। তেতিয়া মোৰ 8 বছৰ বয়স। এনেকৈ মোৰ মানে বহুত কৃষ্টি গৈছে, নাটক গৈছে, লালাখাৰ বুলি, গাঁও জীয়ৰী, চন্দ্ৰহংস। মোৰ দেউতা আছিলে এই মানে এই নাটক কৰা মেনেজাৰ। গৈ 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 মই দেখিলোঁ মানে ওজাপালিটো মানে বেলেগ বস্তু। তেতিয়াই মই ভাবিছিলোঁ, তেতিয়া মই ওজাপালি চাই মই গোসাঁই ঘৰৰ এই হেৰিত এনেকৈ চাই মই 1 ঘণ্টা থিয় দি চাই আছিলোঁ। চাই থাকি ইমান মানে মোৰ ভাল লাগিল শৰীৰটো। লাগাত তেতিয়া মোৰ দেউতা আছিল, চাই আছে মোৰ দেখি। ঘৰত আহি পেলাই মোক ক'লে, এই সংগীত নাট একাডেমী ললিত চন্দ্ৰ নাথ ওজাদেৱ, কিনাৰাম নাথ ওজাদেৱ সংগীত নাট একাডেমী, তেওঁলোকে ওজা গাই আছিল। মোক ক'লে, হেৰি দ্ৰোণ এইফালে আছোন। গ'লোঁ, হেৰি তই ওজাপালি হ'বি নেকি? মই ওজাপালি হ'ম। এই বুলি মোক তেওঁলোকৰ মাজত দি দিলে। দিয়াতে আজি এইটো শিকালি কালিলৈ সেইটো পাৰোঁয়ে, কালি সেইটো শিকালি পৰহিলৈ সেইটো পাৰোঁয়ে। কাৰণ মোক পিতাই চুকুৰি, ডেন্স, নাটক এইবিলাক মোক শিকাইছিল। এই কাৰণত মই এইবিলাক পাৰি পাৰি গৈ আছোঁ। গৈ থকাত মোৰ মানে ঘাট প্ৰতিঘাট অজস্ৰ, গোটেই অসম তথা ভাৰতবৰ্ষত গোটেই যেতিয়া মই ফুৰিলোঁ প্ৰগ্ৰাম কৰি, তেতিয়া এখেতে আমাৰ ৰাজেন দাস এখেতে ক'ত গম পালে, পাই 2জনমান ওজাৰ ওচৰত গৈছিলে, গৈ সুধিছিল, তেওঁলোকে নোৱাৰাৰ ফলত মোৰ কথা ক'লে। কোৱাতে এখেত গ'ল, গৈ পেলাই মোক সুধিলে, গুৰুদেৱ এটা কাৰণত আহিলোঁ। কি কাৰণ? বোলে ওজাপালি দেওধনী নৃত্যৰ মানে এখন মই চিনেমা কৰিবলৈ ভাবিছোঁ, আপুনি কি কয়? মই বোলোতো এইটো না ভূত না চুত কথা। এই চিনেমা মই নাওটোহে শুনিছোঁ, মইতো চিনেমা কৰি পোৱা নাই। তথাপিতো এই যিকেইজন ওজাপালিৰ ওচৰত গৈছিল তেওঁলোকে মোক দেখুৱাই দিলে। দিয়াত তথাপিতো দুৰচিৰং দামাতা অনুকুণৰ অবিবাহিতা সহদেৱে পূজিতা চাদেৱী বৰদা ভৱেত। যুদ্ধত নামিলে ধীৰ স্থিৰ হিচাপে গহীন গম্ভীৰ হিচাপে কামবিলাক কৰিব লাগে। তথাপিতো মই কৈছোঁ এখেতক, ৰাজেন দাসক কৈছোঁ, আৰু বাপা যদি থাক মোৰ লগত, মই যদি বাপাৰ লগত থাকোঁ, এই আইৰণ তেতিয়া আইৰণ গাৰ্লছটো মই জানা নাই, তেতিয়া এই চিনেমা 1 নম্বৰ হ'ব পাৰে। গতিকে ওজাপালি আৰু দেওধনী নৃত্যৰ, গতিকে এই আগবাঢ়া এই বুলি কোৱাতে সেইদিনাৰ পৰা এওঁ মানে এই টকা পইচাৰ ক'ত, ভাত খাওঁ ক'ত, এনেকৈ মানে এই গোটেই চখটো আহি গ'ল। আৰু আহি যায় বৰ্তমান এইখিনিত থিৰ হোৱা গৈছে। আৰু মই সেইদিনা কৈছিলোঁ অলপ ভাল দেখি পেলাই, যেতিয়া শ্বুটিঙত মই গ'লোঁ,
তেতিয়া এখেতক কৈছোঁ বাপা এটা ডাঙৰ কথা হ'ব মই এটা পাওঁ মতে এই চিনেমাখনে বিশ্ব দৰবাৰত 1 নম্বৰ বঁটা পাব বুলি মই ভাবোঁ এই বুলি এখেতক মই কোৱা হৈছে সেয়ে এই মানে যিখন আইৰণ গাৰ্লছৰ এই সুকবি নাৰায়ণদেৱে ভনা এই যি পুথি 11,500 পদৰ উৰণ বুৰণ গজন ভ্ৰমণ এই 4মুঠি জীৱৰ সৃষ্টিৰ পাতনিৰি মই আৰম্ভ কৰিছিলোঁ তাৰে এই সুকনানী ওজাপালিৰ এটা মই দিহা গাম এই গুৰিত দিহাটো 11,500 পদৰ গুৰিত দিহাটো নিশ্চয়কৈ ওম না 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 হয় হৰি অপানে বন্ধু আনা ৰে ৰে হয় ঔ শুনৰে মনা এমান সুন্দৰ কানাই কৈতো দেখা নাই হৰি তেনা ঠেনা টাঙা হৰি তেনা ঠেনা ৰে হে মাঘে লাগে গুলি বাৰে কি ৰে আৰে 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 আবাৰ দেৱদৈত্য পশু পক্ষী হৈলা কি পৰ কাৰে কি ৰে ও কাৰে কি ৰে সুকবি নাৰায়ণ দেৱৰ সৰহ পঞ্চালী এই গৰু পুৰাণৰ বুলি একেলে চাৰিৰে ও চাৰি এটি ময়া ও চাৰে নাৰায়ণ দেৱে কয় মধুৰমিত ও মৌজা ৰোকৰ চিত খুব ভাল লাগিল আচলতে শুনি থাকিলে শুনিবলৈ মন যায় আৰু মন পৰখা আচলতে আপোনাৰ আসলে পুনৰ আহিম আমি যাব বিচাৰিছো এতিয়া আমাৰ মাজত উপস্থিত আছে জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈ আপোনাক স্বাগতম জনাইছো পুনৰ এবাৰ ধন্যবাদ আৰু এটা চ্যালেঞ্জিং ক্যাৰেক্টাৰ আপোনাৰ এই চলচ্চিত্ৰখনত অনুভৱ কেনেকুৱা প্ৰথমে মই এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা এটা কথাই ক'ম যে মোৰ জীৱনত মই 3খন বোলছবিৰ নাম ল'ব লাগিব প্ৰথমতে কথানদী দ্বিতীয়তে ৰাজেন দাস ডাঙৰীয়াৰ পৰিচালিত লাইফ ইন এ পাপেট আৰু তৃতীয়তে এই আইৰণ গাৰ্লছ এই 3খন ছবিত যে মই অভিনয় কৰিছোঁ বা মোৰ অভিনয় যাত্ৰাৰ একোটাকৈ অংশ তাৰ বাবে মই প্ৰথমতে খুব গৌৰৱবোধ কৰোঁ আৰু বিশেষভাৱে মই আইৰণ গাৰ্লছৰ যদি কথা ক'বলৈ যাওঁ লাইফ ইন এ পাপেট যেতিয়া কৰিছিলোঁ তেতিয়া তাৰ অভিজ্ঞতা খুব সুন্দৰ আছিলে আমি বাণিজ্যিকভাৱে কিমান সফল হৈছোঁ বা আমাৰ কিমান আমি বাণিজ্যিকভাৱে আগুৱাব পাৰিছোঁ সেইটোতকৈও আমি যে এখন মজিয়াত এখন মঞ্চত অসমৰ প্ৰায় 117গৰাকী পুতলা নাচৰ লগত জড়িত শিল্পীক আমি পাটাচাৰকুচিত আমি এখন অভিৱৰ্তন পাতিবলৈ সক্ষম হৈছিলোঁ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আৰু তেতিয়া তাৰ পিছতে তেওঁলোকে বিভিন্ন সময়ত আমাৰ লগত জড়িত হৈ আছে তেওঁলোকক যিমানখিনি পাৰা যায় আমাৰ সেই তাৰ পিছৰ পৰাই তেওঁলোকে বিভিন্ন সময়ত মানে আমি সংযোগ হৈ আছোঁ তো সেইটো আমাৰ কাৰণে খুব সুখৰ বিষয় আৰু তাৰ পিছত যেতিয়া এই বিষয়টো লৈ ৰাজেন দাস ডাঙৰীয়াই ক'লে যে এনেকুৱাকৈ আমি এখন কৰিব খুজিছোঁ তেতিয়া মোৰ খুব ভাল লাগিলে ভাল এইকাৰণেই লাগিলে মই প্ৰথমতেই কৈছোঁ 3খন ছবিৰ নাম কৈছোঁ কিয়নো অভিনয় যাত্ৰাত এনেকুৱা কিছুমান যেতিয়া বিষয়বস্তুৰে অভিনয় শিল্পীসকলৰ জীৱনত থাকে
বোলছবি হওক বা যিকোনো এটা বিষয়বস্তুৰ ছবি তেতিয়া ভাল লাগে যে হয় মই কিবা নহয় কিবা এটা অন্তত 0.1% হ'লেও মই কিবা এটা কৰিব পাৰিলোঁ এনেকুৱা ধৰণৰ মনোভাৱ এটা থাকে আৰু সেইকাৰণে যেতিয়া এখন চলচ্চিত্ৰৰ লগত মই জড়িত হ'লোঁ মই 5 গৰাকী কন্যাৰ মাতৃ মোৰ আটাইতকৈ সৰু কন্যা জেছমিন দাস তেওঁ অভিনয় কৰিছে গতিকে 5 গৰাকী কন্যাৰ মাতৃ হ'বলৈ গ'লে এগৰাকী মহিলাৰ তেওঁ শাৰীৰিক অৱয়ব তেওঁৰ কথা বতৰা তাতে একেবাৰে গাঁৱৰ সহজ সৰল হোজা গতিকে কেৰেক্টাৰটোক সম্পূৰ্ণৰূপে সেইমতে ঢাল খুৱাব লগা হৈছিলে কোনো মেকআপ নাই কোনো ধৰণৰ ফেশ্বনেবল কাপোৰৰ কোনো কথা নাই একদম সহজ সৰল এগৰাকী মহিলা গ্ৰামাঞ্চলৰ একেবাৰে খাটি খোৱা মহিলা এগৰাকী কিয়নো মোৰ স্বামীৰ চৰিত্ৰত মোৰ সৌভাগ্য যে দ্ৰোণ ভূঞা ডাঙৰীয়াই অভিনয় কৰিছে তেওঁ যেহেতু আমি দেওধনী আমি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ তেওঁ তাৰে শিল্পী হিচাপে কাম কৰিছে গতিকে এই যি সংগ্ৰাম সেই সংগ্ৰামৰ মাজত আমি 5 ছোৱালীকেইগৰাকী ডাঙৰ কৰিছোঁ গতিকে প্ৰত্যেকটো ক্ষেত্ৰত কথা কওঁতে খোজ কাঢ়োতে গালি দিছোঁ কেতিয়াবা গালি দিয়াটো বা কেতিয়াবা ভিতৰৰ পৰা খুব কঠোৰ হৈছোঁ এই সকলোবোৰ মিলাই মই এগৰাকী পত্নী হয় আকৌ কেতিয়াবা মই মোৰ স্বামীক সান্তনাও দিওঁ শক্তিও দিওঁ এই সকলোবোৰ কৰি পেলাই যেতিয়া মই চৰিত্ৰটো অভিনয় কৰি আছোঁ তেতিয়া কিন্তু মোৰ সঁচাকৈ খুব ভাল লাগিছিলে গতানুগতিক নহয় অগতানুগতিক ৰূপত মানে অভিনয় কৰিবলগীয়া হৈছিলে কাৰণ মই যিজনী হয় তাতকৈ সম্পূৰ্ণ এগৰাকী বেলেগ মহিলা হৈ কৰিবলগীয়া হৈছিলে আৰু অভিনয় শিল্পী হিচাপে সেইটোৱেতো ভাল লাগে যে আপুনি বিভিন্ন ধৰণৰ চৰিত্ৰ কৰি যোৱাটো এটা ভাল বিষয় গতিকে মই এই চৰিত্ৰটো মোৰ কাৰণে খুব সুন্দৰ নিশ্চয়কৈ আৰু আমি যাব বিচাৰিছোঁ আমাৰ মঞ্চত উপস্থিত আছে আমাৰ অনুষ্ঠানত উপস্থিত আছে আন এগৰাকী অভিনেত্ৰী জেছমিন দাস কেনেকুৱা লাগিল খুব ভাল লাগিছে আৰু চৰিত্ৰটো কি আছিল হয় মই দেওধনী চৰিত্ৰত অভিনয় কৰিছোঁ মোৰ সৌভাগ্য যে এই মানে মোৰ অভিনয় জগতত মানে প্ৰথম খোজ চলচ্চিত্ৰ বুলি নহয় মই কেতিয়াও অভিনয় কৰি পোৱা নাই একেবাৰে অভিনয় ক্ষেত্ৰখনত নতুন আৰু প্ৰথম খোজতে ইমান অভিজ্ঞ ব্যক্তিসকলৰ লগত মই কাম কৰাৰ সুযোগ পাইছোঁ পৰিচালক ৰাজেন দাস ডাঙৰীয়া আশা বৰদলৈ বা পদ্মশ্ৰী দ্ৰোণ ভূঞা মৃদুল বৰুৱা ডাঙৰীয়া এনেকুৱা ইমান অভিজ্ঞ ব্যক্তিসকলৰ লগত মই প্ৰথম খোজতে কাম কৰাৰ সুযোগ পাইছোঁ অকল কামেই নহয় তেওঁলোকৰ পৰা মই বহুখিনি শিকিছোঁ হয়তো তেওঁলোকৰ লগত কাম নকৰিলে মই হয়তো ইমানখিনি শিকিব নোৱাৰিলোঁ হয় মোৰ কাৰণে অকল এইখন মানে কি প্ৰথম অভিনয় কৰা চলচ্চিত্ৰই নহয় মোৰ মানে কি ক'ব গ'লে শিক্ষাভূমিও ক'ব লাগিব এইখনৰ জৰিয়তে মই বহুত শিকিছোঁ মানে অভিনয়ৰ ক্ষেত্ৰত সকলোৱে গম পাইছে ইতিমধ্যে আমি আজি এখন বিশেষ চলচ্চিত্ৰৰ কথা পাতি আছোঁ চলচ্চিত্ৰখনৰ নাম হৈছে আইৰণ গাৰ্লছ যিখন চলচ্চিত্ৰ অহা 25 জুলাইত শুভমুক্তি হ'ব এই চলচ্চিত্ৰখনৰ ছবিগৃহত আপোনালোকে চাবলৈ পাব আমাৰ ছবিখনৰ পৰিচালক যেহেতু আছে তেওঁৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে এই ছবিখনৰ ট্ৰেইলাৰটো আমি দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ ট্ৰেইলাৰটো নিশ্চয় দেখি সকলোৱে ভাল পাইছে কাৰণ এটা সংস্কৃতি ৰক্ষাৰ বাবে এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে এক প্ৰকাৰ এগৰাকী ব্যক্তিৰ জীৱন চৰিত্ৰ তাত দেখুওৱা হৈছে এগৰাকী ব্যক্তিক লৈ নিৰ্মাণ কৰা হৈছে যাৰ নাম হৈছে পদ্মশ্ৰী অসম গৌৰৱ দ্ৰোণ ভূঞা আমি পৰিচালক আপোনাৰ ৰাজেন দাস আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট সংগ্ৰাম আছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 3-4 বছৰ কষ্ট আপোনাৰ আৰু কথাখিনি জানিব বিচাৰিব দৰ্শকে হয় মই প্ৰথমতে ক'লোঁ যে পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱক আমি লগ পালোঁ তেখেতে তেতিয়া পদ্মশ্ৰী উপাধি গ্ৰহণ কৰা নাছিলে তাৰপিছত পদ্মশ্ৰী উপাধি গ্ৰহণ কৰিলে আৰু এই চলচ্চিত্ৰখনত আমি এনেকুৱা এটা কাহিনী দেখুৱাবলৈ গৈছোঁ যি কাহিনী অসমৰ ৰাইজে কেতিয়াও দেখা নাই আৰু কেতিয়াও শুনা নাই তেখেতসকলে ৰূপালী পৰ্দাত এই কাহিনী দেখি শিহৰিত হৈ উঠিব আৰু বহুতৰে প্ৰশ্ন আহে যে ছবিখনৰ নামটো আমি আইৰণ গাৰ্লছ কিয় ৰাখিলোঁ নিশ্চয়কৈ লৌহ প্ৰশ্ন আছিলে সুধিম বুলি ভাবিছিলোঁ ভাৰ্গৱ আমাৰ অসমত বা ভাৰতবৰ্ষত আমি নাৰীক দেৱী ৰূপে পূজা কৰোঁ কিন্তু যি নাৰীক আমি দেৱী ৰূপে পূজা কৰোঁ সেই নাৰীকে আকৌ আমি অত্যাচাৰ কৰোঁ বা বিভিন্ন ধৰণৰ তেখেতসকলক আমি নিৰ্যাতিত কৰোঁ আৰু আইৰণ গাৰ্লছত এই যিসকল নাৰী বা যিসকল দেওধনী শিল্পী এই দেওধনী শিল্পীসকলে বহুত কষ্টৰ মাজত তেখেতসকলে এই শিল্পক জীয়াই ৰাখিছিলে দেওধনীসকলৰ লগত আগতে সমাজত কোনেও
একেলগে নাখাইছিলে বহি পেলাই দেওধনীসকলক আনকি বিবাহ পৰ্যন্ত কৰা নাছিলে কাৰণ কিয় তেওঁলোকৰ এটা অপবাদ আছিলে যে তেওঁলোকে ওজাপালিৰ লগত ঘূৰি ফুৰে আৰু এনেকে এক প্ৰকাৰ ক'বলৈ অন্ধবিশ্বাস গোটেই চানি ধৰিছিলে আৰু এই ক্ষেত্ৰত সমাজৰ কিছুমান বৰমূৰীয়া মানুহৰো জড়িত আছিলে কাৰণ তেখেতসকলে দেওধনীসকলৰ ওপৰত অশুভ দৃষ্টি দিছিলে কিন্তু তাৰ মাজতো এই দেওধনী শিল্পীসকলে অতি সংগ্ৰাম কৰি কষ্ট কৰি আৰ্থিক অনাটনৰ মাজতো দেওধনী শিল্পক কিন্তু তেওঁলোকে জীয়াই ৰাখিলে আৰু সেই কাৰণে আমি এই ছবিখনৰ নাম ৰাখিছোঁ লৌহ কন্যা আইৰণ গাৰ্লছ জীয়াই থকাৰ সংগ্ৰাম নাৰীৰ অধিকাৰ বিচৰাৰ সংগ্ৰাম নিষ্পেষণৰ বিৰুদ্ধে সংগ্ৰাম আৰু স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম নাৰীৰ আৰু এই আইৰণ গাৰ্লছ যেতিয়া আমি নিৰ্মাণ কৰিলোঁ তেতিয়া আমি যথেষ্ট কষ্ট কৰিব লগা হৈছিল কাৰণ কিয় মই কৈছোঁৱে যে আমি 1.5 বছৰ 2 বছৰ জোৰা এটা গৱেষণাৰ প্ৰয়োজন আছিল কাৰণ এই দেওধনী শিল্প আমাৰ দৰঙী কলাকৃষ্টিৰ এক অনন্য অংগ অসমৰ স্বৰ্ণীল লোককৃষ্টিৰ এক অনন্য অংগ ইয়াত ভুল হ'ব নোৱাৰে সেইকাৰণে আমি এটা কথা ঠিক কৰিলোঁ যে আমি পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱৰ যিটো চৰিত্ৰ কাৰণ আমি ইয়াত পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱৰ জীৱনচৰ্যাক প্ৰতিফলিত কৰিছোঁ এই চৰিত্ৰটো বেলেগে গৈ পেলাই তাত কৰিব নোৱাৰিব গতিকে আমি ভাবিলোঁ যে দ্ৰোণ ভূঞা ডাঙৰীয়াৰ দ্বাৰাই আমি এই চৰিত্ৰটো ৰূপায়ণ কৰিম ইয়াত পৱন নাম হৈছে তেখেতৰ চৰিত্ৰটোৰ তাৰপিছত যিসকল দেওধনী শিল্পীক আমি ইয়াত চিত্ৰায়ন কৰিছোঁ এই দেওধনী শিল্পীসকল কিন্তু জীৱন্ত দেওধনী শিল্পী আমি বাহিৰৰ পৰা আনি তেওঁলোকক অভিনয় কৰোৱা নাই তেওঁলোকে প্ৰকৃততেই দেওধনী নাচে আশা বৰদলৈ জানকী চৰিত্ৰটোৰ নাম জানকীৰ সৰু কন্যা আছিলে কবি চৰিত্ৰটোৰ নামটো এনেকুৱা এটা আমাক ফেচ লগা হৈছিলে যে যিটো চৰিত্ৰই এক্টিং কৰিব নোৱাৰে তাত নেচাৰেল কৰিব লাগিব কিন্তু আমি যদি অভিনয় কৰা এগৰাকী অভিনেত্ৰী আনো তেওঁ তাত ছবিখনত এক্টিং কৰিব ফুটি নুঠিব চৰিত্ৰটো সেইকাৰণে আমি বিচাৰি বিচাৰি গৈ জেছমিনক আমি উদ্ধাৰ কৰিলোঁ কৰি পোৱা নাই আৰু আমাক তেনেকুৱা এগৰাকী চৰিত্ৰই লাগিছিল যে যিয়ে অভিনয় কৰি পোৱা নাই আৰু তেতিয়া ইয়াত নেচাৰেল এক্টিং কৰিছে জেছমিনৰ চৰিত্ৰটো খুব ভাল কৰিছে জেছমিনে প্ৰথম হিচাপে গতিকে এনেকৈ আমি আগবাঢ়িলোঁ যথেষ্ট কষ্ট আৰু য'ত চিত্ৰায়ন হৈছিল চলচ্চিত্ৰখন সেয়া আছিল ভূটান সীমান্ত ভাৰত ভূটান সীমান্ত ফুট হিলছ আৰু তাত নৈ নিজৰা খৰস্ৰোতা নৈ নিজৰা বৈ আহে সেই নৈ নিজৰাত আমাৰ অভিনেত্ৰীসকল কেতিয়াবা উটি যোৱাৰো উপক্ৰম হয় আৰু সেই শ্বটবিলাক আমি ধুনীয়াকৈ ৰাখিছোঁ যিটো ছবিখনত ৰাইজে দেখা পাব গতিকে তাত আমি কেতিয়াবা গধূলিলৈকে আমি ভাত খাবলৈ নাপাওঁ আমাৰ অভিনেতা অভিনেত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে আৰু ভাৰ্গৱ মই এটা কথা কওঁ যে এই ছবিখনত কিন্তু আমাৰ কোনো অভিনেতা অভিনেত্ৰীয়ে পাৰিশ্ৰমিক গ্ৰহণ কৰা নাই সকলোৱে এটা জাতীয় দায়বদ্ধতা হিচাপে এই ছবিখন কৰিছে কোনেও লোৱা নাই কোনেও লোৱা নাই আনকি ইয়াত এটা প্ৰমোচনেল সংগীত এটা আমি কৰিছোঁ দীক্ষুৱে এই সংগীতটোত কণ্ঠদান কৰিছে তেখেতেও মুম্বাইৰ পৰা এই ছবিখনৰ গানটো গাই দিছে তেওঁ এটকাও লোৱা নাই আৰু কিন্তু আমাৰ পোষ্ট প্ৰডাকশ্যনত খৰচ হৈছে এই ছবিখন আচলতে আমাৰ এক যাত্ৰা স্বৰ্ণীল যাত্ৰা আমাৰ সংগ্ৰামী যাত্ৰা আৰু ভাৰ্গৱ এটা কথা কৈ মই সুখ পাম আৰু এই কথাটোৰ সুখ আৰু দুখ দুয়োটাই মিহলি হৈ আছে এই কথাখিনি ক'বলৈ গ'লেই মই আৱেগিক হৈ পৰোঁ যে মই এগৰাকী কলেজ অধ্যাপক আৰু কলেজ অধ্যাপকৰ জৰিয়তে মই যিখিনি দৰমহা পাওঁ তাৰে এটা অংশ পৰিয়াল চলাব লাগে আৰু এটা অংশৰে মই ছবিখন নিৰ্মাণ কৰিব লাগে কিন্তু মই লাহবিলাহৰ জীৱন এটা এৰি মই কিন্তু জাতীয় দায়বদ্ধতা হিচাপে সমস্ত পইচা জীৱনৰ কষ্টোপাৰ্জিত পইচা এই ছবিখনৰ নামত মই ব্যয় কৰিছোঁ মই কেমেৰাৰ সন্মুখীন হ'লে আৱেগিক হৈ পৰোঁ ক্ষমা বিচাৰিছোঁ কাৰণ কিয় এই 4 বছৰত যথেষ্ট কষ্ট লুকাই আছে আৰু আমাৰ কোনো ডাঙৰ প্ৰযোজক নাই কোনো বিগ বেনাৰ নাই কোনো ষ্টাৰ নাই আমাৰ ছবিখনত আমাৰ ঘৰৰ পৰিয়ালে ৰান্ধি বাঢ়ি খুৱাইছে মোৰ পত্নী মীনাক্ষী দাস তেওঁ ৰান্ধি বাঢ়ি খুৱাইছে আমাৰ অভিনেতা অভিনেত্ৰীসকলে সকলোৱে মিলিজুলি আমি ছবিখন কৰিছোঁ আৰু এই লৌহ কন্যাসকলে কিন্তু আমাৰ ষ্টাৰ এটা পৰিয়াল হৈ সকলোৱে কাম কৰিছোঁ আৰু সেইকাৰণে ছবিখন সফল হৈছে সেই সফলতাৰ যাত্ৰা মই পিছৰ পৰ্যায়ত ক'ম কি আমি সফল হ'লোঁ কিন্তু এই যি চকুপানী এই চকুপানীখিনি কিন্তু আনন্দৰ আৰু দুখৰো কাৰণ কিয় এই দেওধনীসকলক চিত্ৰায়িত কৰাটো ইমান সহজ কাম নাছিল এয়া আছিল দুঃসাহস কাৰণ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে বহু লক্ষ টকাৰ প্ৰয়োজন হয় কিন্তু আমাক কোনো এজন ধনাঢ্য ব্যক্তিয়ে কিন্তু আৰ্থিকভাৱে সহায় কৰা নাছিলে লোকসংস্কৃতিৰ কাৰণে আমি বহু কথা কওঁ বা লোকসংস্কৃতিক সন্মান কৰা বুলি আমি ঘৰিয়ালৰ চকুপানী টুকো বহুতে ৰক্ষাৰ কথা কৈ থাকে কিন্তু সেই ধনাঢ্য ব্যক্তিসকল কিন্তু লোকসংস্কৃতিৰ ৰক্ষাৰ কাৰণে আগবাঢ়ি নাহে তাৰ মাজতো এনেকুৱা সমাজৰ কিছুমান ব্যক্তি আছে মই প্ৰথমেই নাম ল'ব লাগিব অসমৰ সংবাদ মাধ্যম অসমৰ সংবাদ মাধ্যমৰ সহায় নহ'লে কিন্তু আমি এই আশীৰ্বাদ আৰু প্ৰেৰণা নাপালোহেঁতেন
মই কলেজ অধ্যাপক হিচাপে যোগদান কৰাৰ আগতে এটা স্যাটেলাইট চেনেলত সাংবাদিক হিচাপে কাম কৰিছিলোঁ সেই অভিজ্ঞতাখিনি মোৰ চলচ্চিত্ৰত বহুখিনি কামত আহিছে বিশেষকৈ চিত্ৰগ্ৰহণৰ বেছি অংশ মই নিজেই কৰিছোঁ পৰ্ট্ৰেইট যিবিলাক শ্বট আছিলে গতিকে লাইফ ইন এ পাপেটত আমাৰ অসমৰ সংবাদ মাধ্যমে 17টাকৈ টক শ্ব' দিছিলে য'ত টক শ্ব' ল'ব লাগিলে মাৰ্কেটিঙৰ জৰিয়তে আহিব লাগে কিন্তু আমাৰ পইচা পাতি নাছিল কাৰণে বিনা পইচাই আমাক 17টাকৈ টক শ্ব' দিছিলে সহযোগিতা আগবঢ়াইছিলে এইবাৰ আইৰণ গাৰ্লছৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমক যথেষ্ট সহায় কৰিছে তাৰ কাৰণে সংবাদ মাধ্যমৰ ওচৰত মই হাতযোৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সহায় আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু অসমৰ ৰাইজৰ মৰম সহায় আমি কেতিয়াও পাহৰিব নোৱাৰিম যিয়ে আমাৰ আচলতে প্ৰকৃত মূলধন নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছোঁ হয় এখন জীৱন্ত দলিল এই চলচ্চিত্ৰখন আইৰণ গাৰ্লছ হয় আপোনাক যেতিয়া কোৱা হৈছিলে কথাখিনি যে আপোনাৰ ওপৰত জীৱনৰ ভিত্তিত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিম আৰু তাত ৰূপালী পৰ্দাত আপোনাক দেখুওৱা হ'ব আৰু চৰিত্ৰটো কিন্তু আপুনি ৰূপায়ণ কৰিব লাগিব মনত অনুভৱ কেনেকুৱা হৈছিল আপোনাৰ কাৰণ আপোনাৰ চৰিত্ৰটো বেলেগেতো তেনেকৈ কৰিব নোৱাৰে বেলেগে কৰিব নোৱাৰে কেৱল আপুনিয়ে কৰিব লাগিব এতিয়া এই চৰিত্ৰবিলাক তাৰমানে আন এজনে চিনেমা কৰি আছে তেওঁক আনি চৰিত্ৰ কৰিলে নহ'ব কিন্তু আশা বৰদলৈ মোক কৈছে এই দেওধনী শিকিব পাৰিমনে গুৰুজী আপুনি যে ইমান টানকৈ কৈছে মই বোলো হেৰি এই যত্নৰ অসাধ্য একো নাই এই পাৰিবই লাগিব এইবুলি ইমান ধুনীয়াকৈ জেজবিনে আৰু আশা বৰদলৈ দেওধনী শিকি মানে উৰা ঘূৰাকৈ নাচিব ধৰিলে দেই আৰু আনপিনে মোৰ তেতিয়া আনন্দ লাগিল আৰু এওঁক মই বুজাই দিছোঁ এই আশা বৰদলৈ যে দেওধনী কোন হ'ব পাৰে দেওধনীসকল হ'ল মানে যোনে নাচি কাচি মানে দেৱতাক সন্তুষ্ট কৰিব পাৰে তাক দেওধনী বা দেৱধ্বনি বোলে আৰু আটাইতকৈ ওপৰ হৈছে বেউলা নাচ এইটো এই যে বেউলাই যে অনাহাৰ অনিদ্ৰা হাতডাল কলৰ ভূৰৰ ওপৰত উজিয়াই ভূৰ লৈ গৈ চৰি বৈঠা নোহোৱাকৈ মানে চান্দু সদাগৰৰ সাতপুত্ৰ চিৰিকৰ চিৰিধৰ গোৱাকৰ শকধৰ দুৰ্গাবৰ মধুকৰ শেষ ফুট লখিমদৰক লৈ যাই পেলাই সতী বেউলাই নিজে ৩৩ প্ৰকাৰৰ দেৱতা ৩৩ কোটি দেৱতাৰ মাজত মানে নৃত গীত কৰি পুনৰ লখিমদৰক জীৱন দান দি ঘূৰাই আনে তাকে বেউলা নাচ তাকে দেৱধ্বনি নাচ তাকে দেওধনী নাচ বুলি কোৱা হয় মই মনে মনে ভাবিছোঁ মোৰ জীৱনটোতো এনেকৈয়ে গৈছে প্ৰায় ১৫০ ছোৱালী গোটেই ভাৰতবৰ্ষৰ ১৫০ ছোৱালী নৃত্য কৰি কিছুমান বিয়া হৈ যায় আকৌ মই মোৰ বন সেইখনে আৰু ছোৱালী শিকোৱা আৰু ওজাপালিক ট্ৰেইনিং দিয়া গতিকে নাই এই হেৰিটো পৰজন্মটো ৰাখিব পাৰিলে বেছি ভাল আছিল যিহেতু মোৰ ঘৰত ৮ পিঢ়ি মোৰ ককাৰ ককা আজু ককা এনেকৈ ৮ পিঢ়ি পকাৰাম স্বৰ্গীয় পকাৰাম ভূঞা ৰহস্যৰ ভূঞা কেৰেঙাৰাম ভূঞা গেদাৰাম ভূঞা মোহনৰাম ভূঞা চন্দী ভূঞা আৰু দৌৰ্ণ ভূঞা আৰু মোৰ ল'ৰা শিকাইছোঁ আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম আপুনি গৈ আছে জীয়াই ৰাখিছে আৰু আনপিনে মই যদি দিল্লীত থাকোঁ মই ল'ৰাক কৈ যাওঁ এই যে হেৰি চানমাৰীত প্ৰগ্ৰাম আছে দেই হেৰি তুমি এনেকৈ ৮গৰাকী ১২গৰাকী ল'ৰা ছোৱালী লৈ গৈ প্ৰগ্ৰামটো কৰিবা এইবুলি ৩টা 4টা এই মৃদুল ভূঞা প্ৰগ্ৰাম কৰে আৰু আনপিনে মোৰ ছোৱালী ইয়াৰে বিশাৰত মানে দেওধনী নৃত্যৰ তাইক বিয়া দিলোঁ এই কাৰণ ছোৱালী মানুহ এটা ষ্টেট থাকে বিয়া দিলোঁ আৰু ডাঙৰ ভিআইপি প্ৰগ্ৰামবিলাকত তাই আহে যায় আৰু আনপিনে মোৰ দেউতা ওজাপালি আৰু বান্ধৱ পাৰ্টিৰ মেনেজাৰ আছিলে কাৰণ এই বস্তুটো জীয়াই নাৰাখিলে আমাৰ দৰঙত বা গোটেই অসমত 14বিধ ওজাপালি আছে 14বিধ ওজাপালি শুকনানী ওজাপালি বিয়া সংগীত ওজাপালি ৰাইমন গোৱা ওজাপালি ভাইৰা গোৱা ওজাপালি টুকুৰীয়া ওজাপালি মাৰিগান ওজাপালি আৰু সত্ৰীয়া ওজাপালি হেৰি ভুটীয়া ওজাপালি গোৱালপৰীয়া ওজাপালি ইত্যাদি 14বিধ ওজাপালি আছে আমাৰ দৰঙত 2বিধ আছে শুকনানী আৰু বিয়া সংগীত এই শুকনানী বিয়া সংগীত
বিয়া সংগীত ক্লাছিকেল ৰাগযুক্ত আৰু আমাৰ শুকনানি হ'ল মনসা পূজা কালী পূজা দুৰ্গা পূজা লক্ষী পূজা সৰস্বতী পূজা জগতধাত্ৰী পূজা ইত্যাদি পূজা লেখীয়া গতিকে ইয়াতেতো খান্দিলেও মানে শেষ কৰিব নোৱাৰি খান্দিলেও শেষ কৰিব নোৱাৰি আৰু যিমানবোৰ ছোৱালী মোৰ ওচৰত গৈছিলে ইমানবোৰ ছোৱালী মই থেটিছ মোৰ ওচৰত গৈছিলে ডক্টৰেট হেৰি কৰিবলৈ গৈছিলে 4জনীয়া ডক্টৰেট পাইছে যেনে পূৰবী বৰুৱা মৌচুমী ভট্টাচাৰ্য আৰু ডিব্ৰুগড় মানে তাপসী হালৈ আৰু এজন আছে এনেকৈ তাৰ পৰা মই দেখি চালোঁ ভাবি চালোঁ আইৰণ গাৰ্লছখনটো মানে ইতিমধ্যে কৰা হ'ল কিন্তু মানে ৰাইজে চাব পোৱা নাই এতিয়ালৈ মই ভাবিছোঁ এই মহিলা ওজাপালি এতিয়া কিবা কৰিব পাৰি নেকি চাওঁ এই বুলি মই 2 মহিলা ওজাপালি শিকাইছোঁ তাৰমানে গুৰিত মানে তেওঁলোক পাৰিজাতি আছিল এই পাৰিজাতিৰ পৰাহে আমাৰ শুকনানি ওজাপালি আৰু বিয়া সংগীত ওজাপালি আহিছে গতিকে নাই শিকাব লাগিব এইবুলি উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী মহাবিদ্যালয় পিংকুমণি চৌধুৰীৰ স্কুল এখন আছে তাতে এতিয়া এটা গ্ৰুপ মই 8গৰাকী ছোৱালী শিকাইছোঁ পিংকুমণি চৌধুৰী ওজা আৰু এই আমাৰ দৰঙৰ ফুৰিয়াঘাট বুলি তাতেও শিকোৱা গৈছে গতিকে কাৰণ মনসা পূজা তেওঁলোকে খেদিব যাব নোৱাৰে কাৰণ সুবিধা আছে কিন্তু পাৰফৰ্মেন্সটো কৰিব পাৰিব ষ্টেজত আৰু আমাৰ এই যিমানবোৰ ছোৱালী আছে তেওঁলোকতো আহিব পাৰিব আগুৱাই আহিব পাৰিব কেতিয়াবা মনত সংশয় হয়নে যেতিয়া অকলে থাকে ইমানখিনি ব্যস্ততা আপোনাৰ দেউধনী ওজাপালি গোটেইখিনি কৰি থাকে কেতিয়াবা মনত আপুনি যেতিয়া অকলশৰে বিচনাখনত পৰে তেতিয়া কেতিয়াবা মনত সংশয় হয়নে কিমান দিনলৈ আৰু ইমান কৰি থাকিব বাপ মানে আপোনাৰ অৱদান অস্বীকাৰ কোনেও কৰিব নোৱাৰে দেউপালি ক্ষেত্ৰতে ওজাপালি ক্ষেত্ৰ হওক দৰঙী সংস্কৃতিৰ ৰক্ষাৰ অৰ্থে আপুনি যিখিনি কৰিছে বছৰ বছৰ উৎসৰ্গা কৰিছে যাৰ বাবে আপোনাক ভাৰত চৰকাৰে সন্মান দিছে অসম চৰকাৰে সন্মান দিছে কেতিয়াবা মনত আপোনাৰ সংশয় হয়নে এতিয়া ভাৰত চৰকাৰ অসম চৰকাৰ এনেকৈ যিবিলাকে সন্মান দিছে আমাৰ মন্ত্ৰালয়ে গৈ মইতো ক'বই নোৱাৰোঁ পদ্মশ্ৰী কি অসম গৌৰৱ কি গা কঁপি উঠেই কি হ'ল মোৰ এইবুলি অসম গৌৰৱ কি আকৌ মই কাৰোবাক সোধোৱাৰ দেই তাৰপৰা যেতিয়া আমাৰ ৰায়তবিলাক আহে মোক সম্বৰ্ধনা জনাবলৈ তেতিয়া মই আৱেগ হৈ গৈছোঁ এইটো এটা কিবা ডাঙৰ পুৰস্কাৰ এইবুলি কিন্তু মই পুৰস্কাৰবিলাকলৈ ভবা নাই এতিয়ালৈ 14টা পুৰস্কাৰ ডাঙৰ আৰু সৰু সাপত ডাঙৰ চানা নাই এডালে খুটিয়ালি উবি পুৰস্কাৰ একে দেই গতিকে মই ভাবোঁ মই পুৰস্কাৰলৈ লক্ষ্য কৰা নাই মোৰ যিটো মানে এই ওজাপালি আৰু দেওধনী নৃত্যৰ যিটো ধাৰা এই ধাৰাত মই গৈ থাকিম মই সাপে খালিও ক'ব নোৱাৰোঁ হাতীয়ে খালিও ক'ব নোৱাৰোঁ কোনোবাই ঠাট্টা কৰিছিও যিহেতু ক'ব নোৱাৰোঁ গালি পাৰিলেও ক'ব নোৱাৰোঁ কিন্তু মই গৈ আছোঁ গৈ থাকোঁতে সাগৰতো জল নোখোজেই সাগৰে আনকহে পানী দি দিয়ে এই কাৰণত মই সেইটোকে ভাবি মোৰ কামত মই গৈ আছোঁ আৰু এই আমাৰ অসমৰ যিমান ছোৱালী আছে বা দৰঙত যিমান ছোৱালী আছে এই ছোৱালীবিলাকৰ বৰ দুখ কাৰণ ছোৱালী হ'ল কচুপাতৰ পানীৰ নিচিনা কাৰণ বৰষুণ পৰিল বতাহ মাৰিলে বাগৰি যায় আৰু যদি ছোৱালীবিলাকৰ বেজীৰ জুলুঙৰ মান যদি অলপমান কিবা বদনাম ওলায় হ'ল আৰু মানে বৰবাদ হৈ গ'ল মোৰ পুৰুষৰ 8টা বদনাম ওলা মোৰ একো নাই মই 10 বাৰ বিয়া হ'ব পাৰিম কিন্তু ছোৱালীটো বিয়া হ'ব নোৱাৰে গতিকে তেওঁলোকলৈ মই ভাবোঁ আৰু তেওঁলোক হ'ল আগম বা তেওঁলোক মানে শক্তিপীঠ আৰু তেওঁলোক নহ'লে এই পৃথিৱীখন সজ্জন নহ'ল হৈ আৰু কামাখ্যা বৰদা দেৱী নীলাচল পৰ্বতৰ ওপৰত বাচিনী ষ্ট্ৰং দেৱী জগত মাতা যৌনি মুদ্ৰে মাই নমো নমস্তুতে এওঁলোক নহ'লে কোনো কাম নহয় আৰু আমাৰ এই অসমৰ দৰ্শকসকলক কৈছোঁ মই কথা কৈ থাকিলে নহ'ব এই আইৰণ গাৰ্লছ আপোনালোকে চাওক ওজাপালি আৰু দেওধনী নৃত্যৰ এই
ওপৰত কৰিছোঁ। এইটো চালে আপোনালোকৰ বহুত আনন্দ লাগিব, বুজি পাব। আৰু যদি কিবা ভুল হৈছে আপোনালোকে ক'ব, মানুহ মাত্ৰে ভুল হয়, মানুহ মাত্ৰে আৰু শুদ্ধ হয়। আৰু বহুত ডাঙৰ আৰ্টিষ্ট, বহুত ডাঙৰ মানে হেৰি এই চিনেমা এইবিলাকৰো ভুল হয়। পৃথিৱীত দুটা বস্তু নহ'লে পৃথিৱীখন নচলে। জুই জ্বলাব লাগিলে ছাতিটো লাগিব, মেচ মাৰিব লাগিলে দুটা বস্তু লাগিব, লাইট জ্বলাব লাগিলে দুটা বস্তু লাগিব। পৃথিৱীত দুটা নহ'লে একো নচলে। ইতিমধ্যে গম পাইছে অহা 25 জুলাইত শুভমুক্তি লাভ কৰিব এখন নতুন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে আইৰণ গাৰ্লছ। আমি ইতিমধ্যে গোটেই টিমটোৰ সৈতে কথা পাতি আছোঁ। তেওঁলোকে নিজৰ বৰ্ণনা আগবঢ়াইছে, কেনেধৰণে চিনেমাখন নিৰ্মাণ কৰা হৈছিল তাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰিছে, সমান্তৰাল কেনেধৰণে কষ্টোপাৰ্জিত ধন খৰচ কৰা হৈছে এই গোটেই চিনেমাখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। আৰু এই মুহূৰ্তত পোনপোনে যাব বিচাৰিছোঁ আশা বৰদলৈ, যিহেতু উপস্থিত আছে। আশাবা, যিহেতু আপুনি বৰ্তমান সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয়, তাৰ মাজতে এখন চলচ্চিত্ৰ যিখন নাম হৈছে আইৰণ গাৰ্লছ, তাত যথেষ্ট এটা ডাঙৰ চৰিত্ৰ এটা আপুনি অভিনয় কৰিছে, যথেষ্ট চেলেঞ্জিং আছিলে। আমি ইতিমধ্যে আপোনাক উল্লেখ কৰিছোঁ এই কথাটো। এতিয়া কথাটো হৈছে কেনেদৰে সময়টো কেনেদৰে আপুনি পালে, আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে ইতিমধ্যে পৰিচালকে কৈছে এটকা মাননি লোৱা নাই। এয়া কিন্তু উদাহৰণ আপুনিও। ধন্যবাদ এইখিনি প্ৰশংসাৰ বাবে। আৰু সময়ৰ যিটো কথা আহিছে, মই এইটোৱে ক'ব খোজোঁ যে এগৰাকী ছোৱালীয়ে নিজৰ ঘৰখনত যথেষ্ট ছাপোৰ্ট পায়, সেইটো সকলোৱে পায়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে বিয়াৰ পিছত কাম কৰি থকা এগৰাকী মহিলাই যেতিয়া তেওঁৰ স্বামীৰ গৃহৰ পৰা ছাপোৰ্ট পায়, তেতিয়া কিন্তু সময়টো অট'মেটিকলি মিলি যায় কামবোৰ কৰিবলৈ। আৰু এই ক্ষেত্ৰত মই যিহেতু সময়ৰ কথা কৈছে, সময়ৰ ক্ষেত্ৰত মই কওঁ যে মোৰ স্বামী গৃহ মোক লৈ খুব ছাপৰ্টিভ। মোৰ স্বামী, মোৰ শাহু, মোৰ গোটেইকেইগৰাকী বা, 6গৰাকী বা আছে মোৰ, প্ৰত্যেকগৰাকী বাৰ ছাপোৰ্ট আছে, ভিনদেউসকলৰ ছাপোৰ্ট আছে। গতিকে ইমান এখন ছাপোৰ্টিভ ঘৰৰ পৰা মই ভাবোঁ ময়েই নহয়, যিকোনো এগৰাকী ছোৱালীয়ে নিজৰ কৰ্মক্ষেত্ৰত খুব সুন্দৰকৈ আগুৱাই যাব পাৰে। আৰু দ্বিতীয়তে আপুনি যিহেতু কৈছে ৰাজনৈতিকভাৱেও জড়িত, গতিকে আপুনি কেনেকৈ সময় উলিয়ায়। মই এটা কথা এইখিনিতে ক'বলৈ পালে খুব সুখী হ'ম যে মই 2020 চনত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু যোগদান কৰাৰ সময়ত সেই সময়ত সভাপতি আছিলে সন্মানীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। তেওঁৰ লগত যেতিয়া মই যোগদানৰ পূৰ্বে কিছু কথা পাতিবলৈ গৈছিলোঁ, এটা আলোচনা কৰিবলৈ গৈছিলোঁ, মোৰ সৌভাগ্য আছিল যে সেইদিনা মোৰ সৈতে কথা পাতিবলৈ তাত উপস্থিত হৈছিল বৰ্তমানৰ আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া। আৰু যেতিয়া সিদ্ধান্ত হ'ল যে মই যোগদান কৰিম, তেওঁলোকে কিন্তু এটা কথা কৈছিলে, যিহেতু মোক তেওঁলোকে খুব প্ৰশংসা কৰিছিলে এগৰাকী অভিনেত্ৰী হিচাপে, খুব সন্মান জনাইছিলে। আৰু তেওঁ এটা কথা কৈছিলে যে ৰাজনৈতিক পথাৰখনৰ মাজত থাকিও আমি যাতে সৃষ্টিমূলক কামসমূহ, ভাল কামসমূহ, যি কামসমূহে সমাজলৈ এটা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰে, তেনেকুৱা কামসমূহৰ লগত যাতে আমি সদায় জড়িত হৈ থাকোঁ। আৰু এই ক্ষেত্ৰত মই তেওঁলোকৰ যথেষ্ট ছাপোৰ্ট পাইছোঁ। সিদিনাও আমি আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই, যিহেতু তেখেতো চিপাঝাৰৰে হয়, মঙলদৈৰ হয়, তেখেত ইমান উৎসাহিত এই গোটেই আমাৰ আইৰণ গাৰ্লছৰ বিষয়বস্তুটোক লৈ। তেওঁ খুব সুন্দৰকৈ আমাৰ আইৰণ গাৰ্লছৰ পোষ্টাৰখন তেওঁ ৰিলিজ কৰিলে। তাৰপিছত আমাৰ মহিলা মৰ্চাৰ, যিহেতু মই বৰ্তমান সম্পাদিকা, মহিলা মৰ্চাৰ আমাৰ যিখন প্ৰথম মই এক্সিকিউটিভ মিটিং হৈছিলে, তাত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে যিহেতু আমাৰ তেতিয়া কিছুমান কথা ওলাইছিল যে মহিলাসকলক ৰাজনৈতিকভাৱে আগুৱাই নিব লাগে, তেওঁ এটা কথা কৈছিলে যে প্ৰথমতে ঘৰখন সুন্দৰকৈ সামৰি সুতৰি যাতে আমি ৰাজনৈতিক পথাৰখনলৈ ওলাই আহোঁ। এই কথাবোৰে ইমান শক্তি দিয়ে আৰু ইমান ছাপোৰ্ট দিয়ে। গতিকে তেনেকুৱা ক্ষেত্ৰত মই কাম কৰাটো মোৰ কাৰণে একদম সহজ, আৰু মই সেইখিনি ছাপোৰ্ট পাইছোঁ, সন্মান পাইছোঁ। আৰু আজি যিহেতু মই অলপ আগতে দ্ৰোণ ভূঞা ডাঙৰীয়াই ইমান সুন্দৰকৈ কথা কিছুমান ক'লে, মহিলাসকলক লৈ ক'লে, তেওঁৰ নিজৰ এইটোও ক'লে যে মইতো নাজানো পদ্মশ্ৰী কি, মইতো নাজানো অসম গৌৰৱ কি। মই মানে আৱেগিক হৈ গৈছোঁ যে মই সঁচাকৈ ভাল লাগিছে যে মই এনেকুৱা এটা দলৰ লগত জড়িত, যি দলৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত
এনেকুৱা কিছু কৃষ্য সাধক যোনে কোনেও গম নোপোৱাকৈ নিজৰ সাধনা কৰি আছে বছৰ বছৰ ধৰি তেওঁলোকক এনেকুৱা যোগ্য উপযুক্ত সন্মান দিবলৈ সক্ষম হৈছে খুবেই ভাল লাগিল আচলতে গুৰু শিষ্যৰ এক প্ৰকাৰ মহামিলনো হৈছে এনেদৰে দেখিবলৈ পোৱা গৈছে আমি তোমাৰ ওচৰলৈ আহিছোঁ যেহেতু দেওধনী নৃত্য তোমাকো শিকাইছে চিনেমাখন কৰিছা অভিনয় জনাই নাছিলা লাষ্টত শেষত সুধিব বিচাৰিছোঁ যে অনুভৱ কেনেকুৱা এই গোটেই চিনেমাখনক লৈ তোমাৰ অনুভৱ খুবেই ভাল নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে এনেকুৱা এটা টিমৰ লগত কাম কৰিব পাৰিছোঁ লগতে শিকিব পাৰিছোঁ গালি দিছিলে নাই দেওধনী নৃত্য শিকাৰ সময়ত নাই 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 এবাৰতে পাৰিছিলানে নাই এবাৰত পৰা নাই অলপ টাইম লাগিছিল আশাবা আৰু মই একেলগে শিকিছিলোঁ মানে একেলগে এটা চিন আছিলে যে মাক জীয়েক দুয়োগৰাকীয়ে মানে দেওধনী নাচে মানে মই যিটো চৰিত্ৰত অভিনয় কৰিছোঁ সেই চৰিত্ৰটোত মানে মই সৰু ছোৱালীজনী হৈছোঁ মানে দেওধনী কলাটো জীয়াই ৰাখিবলৈ বাকী ছোৱালীকেইজনী বা বাকী মহিলাসকলে কিমান কষ্ট কৰিছে মাক দেউতাকহালেতো দেখিছে গতিকে তেওঁলোকে মাক দেউতাকহালে সৰু ছোৱালীজনীক দেওধনী হ'বলৈ নিদিয়ে দেওধনী নাচিবলৈ নিদিয়ে কাৰণ তেওঁলোকে ভাবে যে দেওধনী যদি নাচে সৰু ছোৱালীজনীয়ে তেওঁ মানে সমাজৰ পৰা লাঞ্ছনাৰ মানে সন্মুখীন হ'ব গতিকে তেওঁক যাবলৈ নিদিয়ে তেওঁক পঢ়িবলৈ দিয়ে কিন্তু পিছত মানে কি সকলোৱে বুজি পায় যে দেওধনীক এনেকুৱা কৰিলে নহ'ব যে দেওধনীক সন্মান কৰিব লাগে সন্মানৰ যোগ্য তাৰপিছত মানে মাক দেউতাকে তেওঁক উলিয়াই দিয়ে দেওধনী হ'বলৈ তো তেনেকুৱা এটা সিন আছে সৰু সিন ট্ৰেইলাৰটো দেখিলে গম পোৱা যায় কিমান এটা কষ্ট সোমাই আছে সকলোখিনি আৰু আপোনাৰ ওচৰলৈ আহিছোঁ অনুষ্ঠানৰ শেষত আহিছোঁ আপোনাৰ ওচৰলৈ যেহেতু আপোনালোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গৈছে চলচ্চিত্ৰ মহোৎসৱত আপোনালোকে প্ৰদৰ্শন কৰিছে কেনেকুৱা লাগিছে এতিয়া আৰু আপোনাৰ 25 জুলাইত শুভ মুক্তি হয় খুব ভাল অনুভৱ আমাৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাটো যথেষ্ট সুখৰ আছিলে আমি প্ৰথমতে এই ছবিখন হিমাচল প্ৰদেশৰ চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰিছিলোঁ আৰু এই চিমলা চলচ্চিত্ৰ মহোৎসৱ অতি সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ইয়াত আমাৰ উৎপল দত্ত ছাৰৰ এখন তথ্যচিত্ৰও গৈছিলে নেলিৰ কথা গৈছিলে ইয়ালৈ আৰু ইয়াত যেতিয়া হিমাচল প্ৰদেশৰ মহামান্য ৰাজ্যপালে আমাৰ হাতত শ্ৰেষ্ঠ ছবিৰ জুৰি স্পেচিয়েল বঁটাটো তুলি দিছিলে তেতিয়া আমাৰ সকলোৰে গৌৰৱত এগৰাকী অসমীয়া হিচাপে উফন্দি উঠিছিলোঁ আমি সকলোৱে গৌৰৱ কৰিছিলে আৰু তাৰপিছত চিকাগো চলচ্চিত্ৰ মহোৎসৱত য'ত চিকাগোত অনুষ্ঠিত হয় দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই চলচ্চিত্ৰখন আমাৰ আইৰণ গাৰ্লছ তাত নিৰ্বাচিত হৈছিলে আৰু তাত স্ক্ৰিনিং হৈছিলে আৰু এই চলচ্চিত্ৰ মহোৎসৱ অতি সন্মানীয় কাৰণ ইয়াত আদিল হুছেইন ডাঙৰীয়া অসম সন্তান তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিলে আৰু বহুকেইগৰাকী ভাৰতৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালকে আৰু তাৰপিছত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে ইউৰোপলৈ আমাৰ অসমীয়া চলচ্চিত্ৰ এতিয়া যাবলৈ আৰম্ভ কৰিছে কিন্তু আফ্ৰিকা মহাদেশত আমাৰ অসমীয়া ছবিয়ে প্ৰৱেশ কৰা নাই আমি ভাবিলোঁ যে যিহেতু আমাৰ এটা খিলঞ্জীয়া জনগোষ্ঠীয় এইটো এটা খিলঞ্জীয়া এটা লোকসংস্কৃতি গতিকে নাইজেৰিয়া আফ্ৰিকা মহাদেশত আমি প্ৰৱেশ কৰিব লাগিব আৰু নাইজেৰিয়া চৰকাৰে আমাক আমন্ত্ৰণ কৰিলে তেওঁলোকৰ যিটো সাংস্কৃতিক দপ্তৰ আছে কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰ আমি তালৈকে গ'লোঁ মই অকলে গৈছিলোঁ তালৈকে আৰু তাত ৰাষ্ট্ৰপতি ভৱনলৈ আমাক নিয়া হৈছিলে ভাৰতবৰ্ষৰ মাননীয় উচ্চায়ুক্ত মহোদয়ৰ কাৰ্যালয়লৈ নিয়া হৈছিলে আৰু তাত নাইজেৰিয়াত এই ছবিখন চলচ্চিত্ৰ গৃহত প্ৰদৰ্শিত হৈছিলে আৰু 40খন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত আছিল প্ৰতিনিধি উপস্থিত আছিল আৰু অসমৰ বা ভাৰতবৰ্ষৰ এই সংস্কৃতি প্ৰত্যক্ষ কৰি তেখেতসকলে মোক জুমা এম্বেচেডৰ এটা টাইটেল প্ৰদান কৰিছিলে ছবিখনক আৰু তাৰপিছত অতিকৈ সুখৰ কথা যে দৈনিক জাগৰণ কাকত গোষ্ঠীয়ে আমাৰ ভাৰত চৰকাৰৰ যিটো NFDC হল আছে নতুন দিল্লীত তাত যিটো চলচ্চিত্ৰ মহোৎসৱ পাতে তাত যোৱা বছৰ অকল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ 2 আৰু আমাৰ আইৰণ গাৰ্লছ এই দুখন ছবি নিৰ্বাচিত হৈছিলে আৰু তাত প্ৰদৰ্শিত হৈছিলে আমাৰ ছবিখন আছিল 7 বজাত ৰীমা দাসৰখন আছিল 5 বজাত আৰু কেৰেলা ছবি মহোৎসৱত যিটো ফক্ৰৰ ছবি মহোৎসৱ হয় তাত আমাৰ শ্ৰেষ্ঠত্বৰ শিতানত আছিলে মুম্বাই চলচ্চিত্ৰ মহোৎসৱত আমি শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰিছিলোঁ এনেকৈ খুব সুখৰ যাত্ৰা এটা আমি কৰিছিলোঁ আৰু যেতিয়া ছবিখন চলি থকাৰ মাজতে আমাৰ দ্ৰণৱ ডাঙৰীয়াই পদ্মশ্ৰী উপাধি গ্ৰহণ কৰিলে মহামান্য ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেখেতে যেতিয়া বঁটা ল'বলৈ গ'ল আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে প্ৰট'কল ভংগ কৰি যেতিয়া তেখেতৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'লে এই দৃশ্যটো গোটেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছিল আৰু আমি যথেষ্ট গোটেই টিমটোৱে আৱেগিক হৈ পৰিছিল এটা 25 জুলাই যেহেতু আপোনালোকৰ চিনেমাখন সকলোৱে চাবলৈ পাব ছবিগৃহত কি ক'ব বিচাৰিব মই ৰাইজলৈ এটাই আহ্বান ৰাখিব বিচাৰিম যে অসমীয়া ছবি কাৰণেই অসমীয়া ৰাইজ ওলাই আহিব নালাগে ছবিগৃহলৈ আপোনালোকে এখন ভাল ছবি চাবলৈ পাব আমাৰ দায়িত্বখিনি আমি শেষ কৰিলোঁ যথেষ্ট কষ্ট কৰি এতিয়া কিন্তু ৰাইজৰ হাতত কিছু দায়িত্ব আছে আপোনালোকে জানে যে যদিহে আমি
ৰাইজ বা দৰ্শক ছবিগৃহলৈ নাহে তেতিয়াহ'লে এসপ্তাহ পিছতে এই ছবিখন ছবিগৃহৰ পৰা আঁতৰাই দিব আৰু আপোনালোকে হিন্দী লবিৰ প্ৰভাৱৰ কথা জানেই গতিকে আমি যদি অসমীয়া প্ৰদৰ্শন কৰিব লাগে এগৰাকী স্বাভিমানী অসমীয়া হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগে বিশ্বৰ বুকুত তেতিয়াহ'লে কোনো হিন্দী লবিয়ে যাতে এই ছবিখন এসপ্তাহ পিছত আঁতৰাই দিব নোৱাৰে তাৰ কাৰণে সকলোৱে একত্ৰিতভাৱে মাৰ বান্ধি ওলাই আহক দলে বলে ওলাই আহক 25 জুলাই তাৰিখে আৰু সকলোৱে আমাক মৰম আৰু আশীৰ্বাদ দিয়ক এক বিলুপ্ত প্ৰায় লোকসংস্কৃতিৰ ওজাপালি আৰু দিওধনীক আপোনালোকে জীয়াই তোলক নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ শেষলৈ আহিছোঁ এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু চিনেমাখনত আপোনাৰ চৰিত্ৰটো দেখুওৱা হৈছে সমান্তৰালকৈ অন্ধবিশ্বাসে যি ধৰণে সেই সময়ছোৱাত চানি ধৰিছিল সকলোবোৰ কথা তাত দেখুওৱা হৈছে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত এতিয়া এখেতে গুৰিৰ পৰা যি আগলৈ গছত উঠিছে প্ৰথমতে মই কৈছোঁ এখেতক বাপা এটা কথা হ'ল এই ত্যাগ কৰিব লাগিব ত্যাগত ভোগ দানত বাঢ়ে ক্ৰোধত কমে আৰু ত্যাগ কৰিলে ওপৰলৈ যাই থাকিব পাৰিবি আৰু পইচাৰ যদি চিন্তা কৰা যায় তেতিয়া কাম কৰিব গোটাই নোৱাৰিবি ওজাপালি এফাগিৰে সামৰিম আৰু ভাল হ'ব বাৰু আমাৰ আচল যিজন মানে চান্দ সদাগৰৰ বোৱাৰী লখিমধৰৰ কইনা তেওঁৰ ওপৰতে বাৰু গাওঁ এই অলপমান এটা দিয়া ও এনা সুন্দৰী বেউলা নাচে বিভুল হৈয়া ও এনা সুন্দৰী বেফুলা নাচে বিভুল হৈয়া খনুৰে খনুবহে সভা দিয়া মন মধুৰ মাখে মৈৰাই ধৰিছে চালনে নাও সুন্দৰী বেউলা নাচে বিভুল হৈয়া খনুৰে খনুবহে সভা দিয়া মন মধুৰ মাখে মৈৰাই ধৰিছে চালন তাৰমানে চৈত মাহ মধুৰ মাখ মানে চৈত মাহ এইটো বেউলা তুমি নাহাৰে বেউলা তুমি তুমি নাযাইবা দেৱৰ পুৰণাৰে বেউলা তুমি নাহাৰে বেউলা তুমি তুমি নাযাইবা দেৱৰ পুৰণাৰে কোনোবা সদাগৰে লাগল পাইবু তোৰা তুলিলৈ নৌকাৰ ওপৰ বেউলা তুমি নাহাৰে বেউলা তুমি তুমি নাযাইবা দেৱৰ পুৰণাৰে চান্দ সদাগৰে এই বহুত এসোপা দেখি বহুত বেয়া লাগিল লাগি পেলাই বৰকটো গ'লে এতিয়া বেউলা দেৱৰপুৰক যাব এই সৌৰাকে কৈছে হাত দিছিল তুমি একেলাই নাচবি কোনোবা সদাগৰে তোমাক একেলাই লগ পালি হয়তো তুলি লৈ যাব পাৰে এইটো শুকবি নাৰায়ণ দেৱৰ পঞ্চাৰী এই বেউলাৰ কৰোণা বুলি একেলা চাৰি বেউলা তুমি নাৰে বেউলা তুমি তুমি নাযাইবা দেৱৰ পুৰণাৰে নাৰায়ণ দেৱে কয় মধুৰমিল মৌজা ৰূপৰ চিত অনুষ্ঠানৰ শেষলৈ আহিছোঁ হয় দৰ্শকক কি ক'ব বিচাৰিব অসমৰ ৰাইজক কি ক'ব বিচাৰিব চিনেমাখনক লৈ চলচ্চিত্ৰখনক লৈ এতিয়া দৰ্শকক মই সেৱা ধৰিছোঁ আৰু ইমানবোৰ আমি আলোচনা কৰিলোঁ ইমানবোৰ এই আইৰণ গাৰ্লছৰ ওপৰতে আলোচনা কৰি আছোঁ আমাৰ দৰ্শকসকল আমাৰ বহুত ল'ৰা ছোৱালী আছে এই মাক দেউতাক আছে তেওঁলোকে এই ল'ৰা ছোৱালীবিলাকক বুজাব পাৰিব আৰু তেওঁলোকে বুজাব কেনেকৈ পাৰিব আগে আইৰণ গাৰ্লখন চাই ল'ব লাগিব তেতিয়াহে বুজনি দিব পাৰিব গতিকে দৰ্শকসকলক মই প্ৰণাম জনাইছোঁ গোটেইবিলাকে জানো এই 24 তাৰিখে মুক্তি পাব উদ্বোধনী হ'ব তাতে জানো
এই আইৰণ গাৰ্লখন চাই তাৰ কাৰণত মই আমন্ত্ৰণ নিমন্ত্ৰণ সকলোকে কৰিছোঁ। আশাবা কি ক'ব শেষত? আমিতো সকলোৱে কথা পাতিলোঁ, আমাৰ দৰ্শকে আমাৰ কথাখিনি বুজি পালে, আমাৰ এই চলচ্চিত্ৰখনৰ পিছত হোৱা আমাৰ সংগ্ৰামখিনি বুজি পালে, মনৰ কথা বুজি পালে। কেৱল এটাই দৰ্শকক অনুৰোধ, আমাৰ এই চলচ্চিত্ৰখন আপোনালোকক চাবলৈ এইকাৰণে আমি অনুৰোধ কৰিছোঁ, কিয়নো আমাৰ পিছৰ প্ৰজন্মই, আমি যিহেতু বহুত দেৰিকৈ গম পালোঁ, তেখেতৰ লগত জড়িত হোৱাৰ পিছতহে গম পালোঁ যে কিমান এক শক্তিশালী আমাৰ এই লোক সংস্কৃতি, শুকনানী, ওজাপালি, দেওধনী নৃত্য, এনেকুৱা সংস্কৃতি আমাৰ অসমখন চহকী হৈ আছে। কিন্তু বিশেষভাৱে আমি যিহেতু এই চলচ্চিত্ৰখন আমাৰ দেওধনীৰ ওপৰত কৰিছোঁ, আপোনালোক আহক, আপোনালোকৰ ল'ৰা ছোৱালীকো লৈ আহক, কিয়নো তেওঁলোকে জনাটো অত্যন্ত জৰুৰী যে আমাৰ লোক সংস্কৃতি কিমান চহকী, সেয়ে জনাম। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশাবা, জেচমিন কি ক'বা? হয়, ইতিমধ্যে ছবিখনৰ বিষয়ে আলোচনা হৈ গ'ল, ৰাইজে গমেই পাইছে ছবিখনত কি আছে কি নাই। অসমৰ ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে 25 জুলাইৰ পৰা আপোনালোকৰ ওচৰৰ ছবিগৃহত আইৰণ গাৰ্লছ ছবিখন উপলব্ধ হ'ব। গতিকে সকলো ৰাইজে একেলগে দলে বলে আহি ছবিখন চাওক। ছবিখন চাবলৈ এইকাৰণে অনুৰোধ কৰা নাই যে মই অভিনয় কৰিছোঁ বা আমাৰ গোটেই দলটোৰ বহুত কষ্ট হৈছে, সেইকাৰণে আপোনালোকক অনুৰোধ জনোৱা নাই। আপোনালোকে ছবিখন চোৱাৰ পিছত নিজকে অসমীয়া হিচাপে গৌৰৱান্বিত হ'ব পাৰিব। আৰু ছবিখন চোৱাৰ পিছত আপোনালোকে আমাৰ পৰা হেৰাই যোৱা দেওধনী আৰু ওজাপালিৰ বিষয়ে জানিব পাৰিব। আৰু লগতে মই এটা কথা জনাব বিচাৰিছোঁ যে আপোনালোকে জানি সুখী হ'ব চাগে যে আমাৰ অসমত থকা এই আপুৰুগীয়া লোকশিল্প দেওধনী আৰু ওজাপালি পৃথিৱীৰ কোনো ঠাইতে নাই। আপোনালোকে গোটেই পৃথিৱী ভ্ৰমণ কৰিলেও এই চহকী লোককলা কিন্তু আপোনালোকে ক'তো চাবলৈ নাপাব। গতিকে সমগ্ৰ ৰাইজে আহক আৰু এই কলাশিল্পৰ বিষয়ে আপোনালোকে জানক, লগতে আপোনালোকৰ ল'ৰা ছোৱালীসকলকো দেখুৱাওক, জ্যেষ্ঠসকলো আহক। সকলো বয়সৰ মানুহৰ কাৰণে এইখন উপযোগী এখন কথাছবি। নিশ্চয়কৈ কি ক'ব বিচাৰিব অনুষ্ঠানৰ শেষত? অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে 25 জুলাই তাৰিখে অসমৰ সকলো প্ৰধান চহৰৰ মাল্টিপ্লেক্স ছবিগৃহত এই ছবিখন আহিব। খালি এটা কথা মঙলদৈ চিপাঝাৰবাসী ৰাইজক জনাব বিচাৰিছোঁ, দৰং জিলাবাসীক, যে মঙলদৈ যিটো চলচ্চিত্ৰ গৃহ আছে, আমি য'ত UFOৰ য'ত এই চলচ্চিত্ৰখন আমাৰ চুক্তিবদ্ধ হৈছোঁ, আমি তাৰ অধীনত মঙলদৈ চলচ্চিত্ৰ গৃহটো নপৰে। এই কথাখিনি মই ৰাজহুৱাভাৱে জনালোঁ। গতিকে সেইকাৰণে মঙলদৈত 25 তাৰিখে ছবিখন নাহিব, কিন্তু আমি পৰৱৰ্তী সময়ত মঙলদৈত কিছু বেলেগকৈ এৰেঞ্জমেণ্ট কৰি আমি ছবিখন দেখুৱাৰ ব্যৱস্থা কৰিম। সেইদৰে বজালীবাসী ৰাইজেও খুব আগ্ৰহ কৰি আছে ছবিখন চোৱাৰ কাৰণে, যিহেতু মোৰ জন্মভূমি বজালী ৰাইজে যথেষ্ট সহায় কৰিছে, মোৰ উপজাগ ভালুকিবাসী ৰাইজে। গতিকে বজালীত এটা নতুন চলচ্চিত্ৰ গৃহ হৈ আছে পাঠশালাত, মাল্টিপ্লেক্স চলচ্চিত্ৰ গৃহ এটা। সেই নতুন চলচ্চিত্ৰ গৃহটোক 10-15 দিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব আৰু তেখেতসকলৰ লগত আমাৰ মৌখিকভাৱে ইতিমধ্যে আমি চুক্তিবদ্ধ হৈছোঁ। গতিকে বজালীৰ ৰাইজে এই নতুন চলচ্চিত্ৰ গৃহটোতেই আইৰণ গাৰ্লছ দেখিবলৈ পাব। বাকী অসমৰ সকলো প্ৰধান চহৰত এই চলচ্চিত্ৰখন আহিব। বহুত ঠাইৰ পৰা আমালৈ ৰিকুৱেষ্ট আহি আছে। ছবিখনক লৈ ইতিমধ্যে এটা ঢৌৰ সৃষ্টি হৈছে গোটেই অসমতে। আমি এটা কথা অসমৰ ৰাইজক আজি প্ৰতিশ্ৰুতি দিলোঁ, য'ত চলচ্চিত্ৰ গৃহ নাই তাত আমি আইৰণ গাৰ্লছক বেলেগকৈ এৰেঞ্জমেণ্ট কৰি হ'লেও এই চলচ্চিত্ৰখন দেখুৱাৰ ব্যৱস্থা কৰিম। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক, আৰু আটাইকেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা খুব ধুনীয়া অনুষ্ঠান কৰি ভাল লাগিল, আচলতে বহু কথা জানিব পাৰিলোঁ নিজেও। আৰু আশা কৰিছোঁ অসমৰ জনতা ওলাই আহক, এখন যি লোক সংস্কৃতি ৰক্ষাৰ বাবে নিৰ্মাণ কৰা এখন চলচ্চিত্ৰ, যিখন চলচ্চিত্ৰ সমগ্ৰ বিশ্বজুৰি এতিয়া এক প্ৰকাৰ ক'বলৈ গ'লে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। অহা 25 জুলাইত আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। 25 জুলাইত আপোনালোকৰ কাষৰ ছবিগৃহত আপোনালোকে চাবলৈ পাব আইৰণ গাৰ্লছ, যাক কোৱা হৈছে বৰ্তমান সময়ত এক প্ৰকাৰ লোক সংস্কৃতিৰ এক প্ৰকাৰ জীৱন্ত দলিল। সেয়া লাগিলে ওজাপালি হওক, দেওধনী হওক, ওজাপালি দেওধনীৰ এখন জীৱন্ত দলিল হিচাপে প্ৰকাশ পাব, অৰ্থাৎ মুক্তি লাভ কৰিব চলচ্চিত্ৰ হিচাপে আইৰণ গাৰ্লছ। সকলো ওলাই আহক আৰু এজন অসমীয়া হিচাপে, গৌৰৱী অসমীয়া হিচাপে যি লোক সংস্কৃতি, লোক পৰম্পৰা, ইয়াৰ ৰক্ষাৰ বাবে সকলো ওলাই আহক। আমাৰ ফালৰ পৰাও তাকে আহ্বান জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ দুৱৰাই বিদায় লৈছোঁ। ধন্যবাদ।